LPUP শিক্ষক নিযুক্তিৰ লগত জড়িত এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। 2024 পৰা 2026 বৰ্ষৰ যি DLED কোৰ্ছ অৰ্থাৎ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ কোৰ্ছ, তাৰ ক্ষেত্ৰত যি প্ৰি এণ্ট্ৰি টেষ্ট অৰ্থাৎ PET 2024 তাৰ বাবে অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ লাগিব। ST প্লেন ST হিলৰ ক্ষেত্ৰত 5% মাৰ্ক তেওঁলোকৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিয়া হ'ব। এজৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 34 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু ST প্লেন ST হিলৰ ক্ষেত্ৰত 2 বছৰ ৰিলেক্সেশ্যন থাকিব। এপ্লাই কৰিবলৈ আপোনালোকে অফিচিয়েল ৱেবছাইট scrtpet.co.in গৈ পেলাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো 600 টকা হ'ব। এডমিট কাৰ্ডসমূহ scrtpet.co.in গৈ পেলাই কৰিব পাৰিব। এপ্লিকেশ্যন ছাবমিশ্যনৰ ষ্টাৰ্ট হ'ব 22 জুলাই তাৰিখে আৰু যিটো ফিজ পে'মেণ্ট সেই পে'মেণ্ট ক্ল'জিং হ'ব 11 আগষ্ট তাৰিখে। এডমিট কাৰ্ড 1 ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 8 ছেপ্টেম্বৰ তাৰিখে আৰু ৰিজাল্টসমূহ 23 ছেপ্টেম্বৰ তাৰিখে ডিক্লেয়াৰ হ'ব। যিহেতু 2026 বৰ্ষত অসম টেট অনুষ্ঠিত হ'ব বুলি অলৰেডি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰি থৈছে, গতিকে এই 24 পৰা 26 যিটো বেছ তাৰ ক্ষেত্ৰত আপোনালোকে যিসকলে LPUP চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকৰ এই DLED থাকিলেহে আপোনালোকে LPUPত এপ্লাই কৰিব পাৰিব। এই ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।